Madam Chairperson. Thank you, Madam, for giving me the opportunity to speak few lines. Sir, Madam, I am newcomer in this August Hall, but I was a member of Assam Legislative Assembly since 1985. Actually, I was MLA for 38 years, 6 months, and now I am an MP. Sir, Madam, I must support the budget which was placed by Honorable Finance Minister, and regarding this budget, I must quote one line from the budget. AGP. I quote, Assam grapples with flood every year by the Brahmaputra River and its tributaries originating outside India. We will provide assistance to Assam for flood management and related projects. In this regard, I want to say something regarding floods of Assam, floods and erosion of Assam. Madam, the geographical area of Assam is 78,438 square kilometer. Out of this 78,438 square kilometer, flood-prone area is 31,500 square kilometer. That is 39.5% of total land of Assam is flood-prone area. Madam, if we go through the national statistics, the flood-prone area of Assam is 4 times the national mark of the flood-prone area of the country. Record shows that the average annual area affected by flood is 9.31 lakh hectare. The flood protected area of the state is 1,500 square kilometer till date. মাননীয় সভানেত্ৰী মহাশয়া, মই এই বানপানী আৰু গৰাখহনীয়া সংক্ৰান্তত এই বছৰ যি বানপানী হৈ গৈছে, এতিয়ালৈকে 2টা ৱেভ ফ্লাড অসমত হৈ গৈছে, আৰু এই 2টা ৱেভত অসমত এতিয়ালৈকে 98 জন মানুহৰ প্ৰাণহানি হৈছে, মৃত্যু হৈছে। এতিয়া অসমত টোটাল ডিষ্ট্ৰিক্ট আছে 35খন, ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্ট হৈছে 34খন। অসমত ভিলেজ আছে 26,395, তাৰে ভিলেজ এফেক্টেড হৈছে 7,279, ডেট ইজ 27.5% ভিলেজ এফেক্টেড হৈছে। এতিয়া কথাটো হৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি অনুদান পাই আছোঁ, আমি গ্ৰেণ্ট পাইছোঁ, টকা পাই আছোঁ, আৰু আৰ্থিক সাহায্য পাই আছোঁ। আমি এতিয়ালৈকে যোৱা কেইটা বছৰত আমি মোটামুটি 4,600 crores আমি এই বানপানীৰ কাৰণে আমি পাইছোঁ। কিন্তু আজিৰ দিনটোত অসমৰ জনসাধাৰণে এনেধৰণৰ এই 4,600 এনেধৰণে পিচমিল হিচাপে তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পোৱাটো বিচৰা নাই। আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে যে অসমৰ যিটো বানপানীৰ সমস্যা, এইটো চিৰদিনৰ কাৰণে এই সমস্যাটো সমাধান হোক, তাকে আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে। আৰু মই এটা ৰিজনেল পাৰ্টি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি হিচাপে মই আমাৰ দলৰ স্থিতি তথা অসমৰ
জনসাধাৰণৰ যিটো তাৰমানে মতামত, এই মতামতটো মই আপোনাক অৱগত কৰিব বিচাৰিছোঁ। এতিয়া আমি বিচাৰিছোঁ যে অসমৰ আজিৰ দিনটো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, মাননীয় মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে আমি 4600 টকা পাইছোঁ, কোটি টকা পাইছোঁ, কিন্তু এইটোৱে তাৰমানে এনেধৰণে আমাৰ সমস্যাটো সমাধান নহ'ব। আমাৰ সমস্যাটো চিৰদিনৰ কাৰণে সমস্যা সমাধান হ'ব লাগিলে এটা তেনেধৰণৰ প্ৰকল্প ল'ব লাগিব। গতিকে যিটো কথা আজি এই বাজেটত উল্লেখ কৰা হৈছে, এই বাজেটত উল্লেখ কৰা ধৰণে আমি বিচাৰিছোঁ যে অসমৰ যিটো বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হওক। আৰু ইয়াৰ কাৰণে আমি বিচাৰিছোঁ কি যে ইয়াৰ কাৰণে তাৰমানে কম্প্ৰিহেনচিভ প্ৰজেক্ট, কম্প্ৰিহেনচিভ সলিউশ্যন, এম্বেংকমেণ্ট ষ্ট্ৰেংথেনিং, ৱাটাৰছৰ মেনেজমেণ্ট, ৰিভাৰ ট্ৰেইনিং, এনহেন্সিং অফ ডেপ্থ অফ ব্ৰহ্মপুত্ৰ, এই জাতীয় বস্তুবিলাক মই আমাৰ অসমত হোৱাটো আমি বিচাৰিছোঁ। সেইকাৰণে আমি আপোনাৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ যাতে এই অসমৰ বানপানী গৰাখহনীয়াৰ সমস্যাটো স্থানীয়ভাৱে সমাধান কৰাৰ স্বাৰ্থত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি, টেকনিকেল পাৰ্চনৰ জৰিয়তে কমিটি গঠন কৰি এই সমস্যাটো সমাধান নকৰে তাকে কামনা কৰিছোঁ। আৰু তাৰ মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ।